Hello everyone, welcome to the Obhijit Academy. তোমালোক সকলোকে মই পুনৰবাৰ Obhijit Academy স্বাগতম জনাইছো। তো আমি এটা বহুত বেছি ইম্পৰ্টেন্ট টপিক বা বহুত বেছি ইম্পৰ্টেন্ট চেপ্টাৰ এটা পঢ়িছিল, যেটো চেপ্টাৰ আছিল কি চেপ্টাৰ নম্বৰ 10 লাইট ৰিফ্লেকশন এণ্ড ৰিফ্ৰেকশন। হয়, পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ ওপৰত পঢ়িছিল। সো লাষ্ট যিকিটা ভিডিও আছিল আমি হেগিটাত আমি কি পঢ়িছো, লাইট কি হয় পঢ়িলো, ৰিফ্লেকশন কি হয় পঢ়িলো, মিৰৰ কথা পঢ়িলো, কি আছিল প্লেন মিৰৰ, স্ফেৰিকেল মিৰৰ। আৰু স্ফেৰিকেল মিৰৰ দুটা টাইপ আছিলে, কনকেভ কনভেক্স, ভাঁজ হৈ থকাটো ভিতৰৰ সোমোৱাটো কনকেভ, বাহিৰলৈ সকল হৈ থকাটো কনভেক্স। আৰু তাৰ আমি ৰে ডায়াগ্ৰামখিনি শিকিলোঁ, আমি পল কি হয় কোনটো হয় শিকিলোঁ, চেণ্টাৰ অফ কাৰ্ভেচাৰ কোনটো হয় আমি শিকিলোঁ, আমি মুখ্য অক্ষ কোনটো হয় শিকিলোঁ। গোটেইখিনি কথা আমি কি কৰিলোঁ লাষ্ট ভিডিঅ'ত আমি শিকিলোঁ। ঠিক আছে, চ' এইটো ক্লাছত আমি এতিয়া ডিছকাছ কৰিম কাৰ ওপৰত, এইটো ক্লাছত আমি মেইনলি ডিছকাছ কৰিম আমি ৰিফ্ৰেকশ্যনৰ ওপৰত। ঠিক আছে, প্ৰতিসৰণৰ ওপৰত। চ' দেৰি নকৰোঁ, আজিৰ ক্লাছটো কি আমি কৰোঁ আৰম্ভ কৰোঁ। ঠিক আছে, চ' চাওঁ আমি প্ৰথমতে কি আছে। চ' প্ৰথম অৱস্থাতে আমাৰ লিখা আছে যে ৰিফ্ৰেকশ্যনৰ ডেফিনেশ্যনটো। চ' এই ৰিফ্ৰেকশ্যনটো হয়নো কি তাক বুজাবৰ কাৰণে মই তোমালোকক এটা এক্সাম্পল দেখাইছোঁ। ঠিক আছে, এটা এক্সাম্পল দিছোঁ চোৱা। চ' তোমালোকে মোৰ হাতত এটা গ্লাছ দেখা পাইছানে? দেখা পাইছা চবেই? চোৱা চোৱা, ভালদৰে চোৱা, চবেই দেখা পাইছা? ইয়াত চোৱাচোন, এই যিখন কেঁচি আছে, কেঁচিখনৰ তোমাৰ জেগাটো দেখা পাইছানে? তোমালোকে ভালদৰে চোৱাচোন, পজিশ্যনটো অকণমান চেঞ্জ হোৱা যেন লাগিছেনে? পানীৰ ভিতৰত সোমাই যোৱা পজিশ্যনটো আৰু বাহিৰত থকা পজিশ্যনটো অকণমান চোৱাচোন, মানে বেকা যেন দেখা পাইছেনে? অলপমান বেণ্ড হৈ থকা যেন দেখা পাইছেনে? চোৱা সকলোৱে ভালদৰে মন দি দেখিছানে? চোৱা অকণমান ভালদৰে চোৱা, তোমালোকে দেখা পাইছানে বেণ্ড হোৱা? দেখিছা? চ' এইটোৱে হৈছে আমাৰ কি ৰিফ্ৰেকশ্যন বা প্ৰতিসৰণ। প্ৰতিসৰণ বেলেগ একো নহয়। যেতিয়া আমাৰ পোহৰ ৰশ্মি কি কৰে, ইয়াতে আছে ৰ'বা চোৱা, যেতিয়া আমাৰ পোহৰ ৰশ্মি কি হয় এটা মিডিয়ামৰ পৰা বেলেগ এটা মিডিয়ামৰ ভিতৰত সোমাই যায়। ঠিক আছে, কি কৰে সি এটা বেলেগ এটা মিডিয়ামৰ পৰা বেলেগ এটা মিডিয়ামলৈ সোমাই যায়। প্ৰথমতে ধৰি লোৱা এয়াৰত আছিলে, এতিয়া যেনেকৈ মই তোমালোকক এক্সাম্পলটো দেখালোঁ, কি দেখালোঁ যে ইয়াতে পানী বটলটো, পানী গ্লাছটো তুমি কি দেখিছা, বাহিৰৰখিনি এয়াৰত আছে হয়নে, ওপৰৰ ৰঙা পাৰ্টটো এয়াৰ আছে আৰু তলৰখিনি কি আছে ৱাটাৰত আছে। দেখা পাইছা তোমালোকে সকলোৱে, পানীত দেখা আছে আৰু ওপৰৰ পাৰ্টটো কিহত আছে, এয়াৰত আছে। চ' তাৰ কাৰণে কি হৈছে চোৱা, কেঁচিখনৰ অকণমান বেণ্ড হৈ গৈছে। দেখিছা, তাৰ যিটো একচুৱেল পজিশ্যন হ'ব লাগিছিলে, যিটো একচুৱেল পজিশ্যন আমি দেখা পাব লাগিছিলে, সেই পজিশ্যনটো দেখা পোৱা নাই। আমি কি দেখা পাইছোঁ, অকণমান শ্লাইটলি বেণ্ড দেখা পাইছোঁ। বুজি পালা? চ' সেইটোৱে হৈছে কি তোমালোকৰ ৰিফ্ৰেকশ্যন বা প্ৰতিসৰণ। মানে কি হয় আমাৰ, যেতিয়া পোহৰ ৰশ্মি তোমালোকৰ বা লাইট আমি এটা মিডিয়ামৰ পৰা আন এটা মিডিয়ামলৈ যদি আনো, ঠিক আছে, এইটো এটা ধৰি লোৱা বেলেগ মিডিয়াম, এইটো ধৰি ল'লোঁ মই এয়াৰ, এইটো মোৰ ধৰি ল'লোঁ ৱাটাৰ, দুটা বেলেগ বেলেগ মিডিয়াম হয়। হয়, চ' এয়াৰৰ পৰা যেতিয়া মই ৱাটাৰলৈ আহিম, তেতিয়া মোৰ কি দেখিম, এই যিটো ৰে আছিলে সেই ৰেটো আমাৰ কি হৈছে, পজিশ্যনটো চেঞ্জ কৰি দিছে। ঠিক আছে, আমাৰ যিটো ৰে আছিলে সেই ৰেৰ পজিশ্যনটো কি কৰিলে, চেঞ্জ কৰিলে, ই শ্লাইটলি বেণ্ড কৰিলে। ঠিক আছে, শ্লাইটলি বেণ্ড কৰিলে। সি একচুৱেলি আহিব লাগিছিলে কেনেকুৱাকৈ, একচুৱেলি আহিব লাগিছিলে সি এনেকুৱাকৈ। হয়, কাৰণ আমি জানো যে পোহৰ কি হয়, সদায় ষ্ট্ৰেইট লাইনত ট্ৰেভেল কৰে, ই কেতিয়াও তেৰা বেকা নহয়, হয়নে? চ' ইয়াত যিহেতু আমি সেইটো কথা জানোৱেই যে পোহৰ সদায় ষ্ট্ৰেইট লাইনত ট্ৰেভেল কৰে, কিন্তু ইয়াত কি হ'ব লাগিছিলে, সেইটো হিচাপে বা সেইটো ল মানি পেলাই এইটো লাইটটো কি হ'ব লাগিছিলে, এনেদৰে আহিব লাগিছিলে। হয়, কিন্তু এনেদৰে আহিছে জানো? চোৱা নাই আহা। সি কি কৰিলে, শ্লাইটলি তাৰ জেগাত এইফালে গুচি আহিলে, এইফালে গুচি আহিলে। দেখিলানে? যিটো তাৰ একচুৱেল জেগা হ'ব লাগিছিলে তাতকৈ শ্লাইটলি সি কি কৰিলে, বেণ্ড হৈ গ'ল। এই যিটো প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ, ৰিফ্ৰেকশ্যন, বা ইয়াক আমি কি বুলি কওঁ, পোহৰৰ প্ৰতিসৰণ বুলি কওঁ। ক্লিয়াৰ হ'ল পইণ্টটো তোমালোকৰ? যেতিয়া পোহৰে মিডিয়ামটো চেঞ্জ কৰিব, ঠিক আছে, বেলেগ এটা মিডিয়ামৰ পৰা আন এটা বেলেগ মিডিয়ামলৈ যদি ট্ৰেভেল কৰে বা সি কি কৰে, স্থানান্তৰ হয়, তেনেহ'লে যিটো প্ৰক্ৰিয়া হয় সেই প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ, পোহৰৰ প্ৰতিসৰণ বা ৰিফ্ৰেকশ্যন অফ লাইট। ঠিক আছে, ইয়াত চোৱা ডেফিনেশ্যনটো কি বুলি দিয়া আছে তোমালোকৰ, দ্য চেঞ্জ ইন দ্য পাথ অফ দ্য লাইট wave when it is traveling from one medium to another is known as the refraction of light. বুজি পালা? The change in the path of the light wave when it is traveling from one medium to another. So first medium to আমাৰ কি আছিলে, first medium to আছিলে আমাৰ কি air, second medium to আমি কি পালো, water. So medium দুটাই কি হ'ল, চেঞ্জ হ'ল ন, এটা মিডিয়ামৰ পৰা আন এটা মিডিয়ামলৈ আহিলে। যদি এটা মিডিয়ামৰ পৰা এনেদৰে আন এটা মিডিয়ামলৈ আহে, তেতিয়া লাইটটোৱে কি কৰে, লাইটৰ যিটো ৱেভ বা লাইটে বুলি কৈছোঁ ধৰি লোৱা, লাইটটোৱে কি কৰে, শ্লাইটলি সি বেণ্ড হৈ যায়, তাৰ পজিশ্যনটো সি কি কৰে, শ্লাইটলি চেঞ্জ কৰি দিয়ে। ঠিক আছে, সেই যিটো প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটোকে আমি কি বুলি জানো, ইট ইজ ন'ন এজ দ্য ৰিফ্ৰেকশ্যন অফ লাইট। ক্লিয়াৰ হ'ল?
এইটোৱে হৈছে কি আমাৰ ৰিফ্ৰেকশ্যন অফ লাইট নিশ্চয় সকলে ক্লিয়াৰলি বুজি পালা চাগে সো তোমালোকে এই ডেফিনেশ্যনটো লিখি ল'বা কেতিয়াবা এই ডেফিনেশ্যনটোৰ ওপৰতো কোৱেশ্চন সোধে যে হোৱাট ইজ ৰিফ্ৰেকশ্যন অফ লাইট তোমালোকে এই ডেফিনেশ্যনটো ধুনীয়াকৈ লিখি লোৱা এইটোৱে হৈছে কি ৰিফ্ৰেকশ্যন অফ লাইট বুজিটো পালা কি আছিলে যেতিয়া আমাৰ এটা লাইটে কি কৰে তাৰ যিটো মিডিয়াম আছে মিডিয়ামটো চেঞ্জ কৰে এটা মিডিয়ামত ধৰি লওঁ এয়াৰ নেক্সট মিডিয়ামটো ধৰি লওঁ আমি কি ৱাটাৰ যেতিয়া সিহঁতৰ মিডিয়ামটো চেঞ্জ হৈ যায় সিহঁতে স্লাইটলি কি হয় সিহঁতৰ পজিশ্যনটো চেঞ্জ কৰি দিয়ে সেই পজিশ্যন চেঞ্জ কৰাৰ যিটো প্ৰক্ৰিয়া হয় ঠিক আছে সেইটোকে আমি কি বুলি ক'ম ৰিফ্ৰেকশ্যন বুলি ক'ম অ'কে চ' কজ অফ ৰিফ্ৰেকশ্যন কি হয় চ' কজ অফ ৰিফ্ৰেকশ্যনটো সেইটোৱে যে কি হয় যে যেতিয়া সিহঁতে মিডিয়ামটো চেঞ্জ কৰে ঠিক আছে মিডিয়ামটো যদি চেঞ্জ কৰে তেনেহ'লে লাইটবিলাকে কি কৰে সদায় বেণ্ড হৈ যায় তাৰ ওপৰত আমাৰ কথা আছে ৰিয়াৰ আৰু ডেন্সাৰ মিডিয়ামৰ ওপৰত কথা আছে যে কেতিয়া কিমানটো বেণ্ড হ'ব কি হ'ব সেইখিনি আমি লাহে লাহে পঢ়িম কিন্তু মেইন কথাটো এইটোৱে যে যদি আমাৰ লাইটটোৱে কি কৰে মিডিয়াম চেঞ্জ কৰে মনত ৰাখিবা সি সদায় কি কৰিব লাইটটোৰ যিটো পজিশ্যন সেই পজিশ্যনে সি সদায় চেঞ্জ কৰিবই যেনেকৈ যাব লাগিছিল তেনেকৈ নহ'ব সি স্লাইটলি বেণ্ড হ'বই অ'কে চ' ৰিফ্ৰেকশ্যন অকাৰ্ছ বিকজ অফ লাইট উইথ ডিফাৰেণ্ট স্পীড ইন দ্য ডিফাৰেণ্ট মিডিয়াম বুজি পালা চ' মিডিয়ামটো যিহেতু চেঞ্জ হৈ গ'ল চ' মিডিয়াম চেঞ্জ হৈ যোৱাৰ লগে লগে লাইটৰ কি হ'ল লাইটৰ যিটো স্পীড হ'ব সেই স্পীডটো বেলেগ বেলেগ হৈ গ'ল সেইকাৰণে সিহঁতে কি কৰে স্লাইটলি বেণ্ড হৈ যায় চ' ইয়াত ধৰি লোৱা কিবা এটা স্পীড আছিলে এয়াৰত ধৰি লোৱা কিবা এটা এক্স স্পীড আছিলে ঠিক আছে এক্স আছিলে কিন্তু সেই এয়াৰত থকা এক্স স্পীডটো তুমি ৱাটাৰত আছে বুলি ক'ব নোৱাৰা নহয় ৱাটাৰটো ছেইম আছে বুলি ক'ব নোৱাৰা নহয় ধৰি লোৱা তুমি এতিয়া তোমাক দৌৰিবলৈ দিছে ঠিক আছে তোমাক দৌৰিবলৈ দিছে তুমি দৌৰি আছা তোমাৰ ৰানিং ট্ৰেক এটা দিছে তুমি দৌৰি আছা কিন্তু সেই দৌৰটোৱে তোমাক যদি মই পানীত দৌৰিবলৈ কওঁ পাৰিবা জানো অবভিয়াছলি পাৰিবা কিন্তু তোমাৰ সেই স্পীডটো নাথাকে হয়নে তোমাৰ স্পীডটো কি হৈ যাব কমি আহিব ছেইম ইয়াতো আমাৰ একেই হয় বুজি পালা চ' আমাৰ যিহেতু কি হয় লাইটে যেতিয়া লাইটৰ যিহেতু ডিফাৰেণ্ট মিডিয়ামত ডিফাৰেণ্ট স্পীড হয় সেইকাৰণে কি হয় ইয়াৰ যিটো ৰিফ্ৰেকশ্যন হয় সেই ৰিফ্ৰেকশ্যনটো ঘটে বুলি কৈছে ক্লিয়াৰ হ'ল পইণ্টটো চ' তোমালোকক এইখিনিতে মই এটা কুৱেশ্যন দি থৈছোঁ যে তোমালোকে মোক ক'বা এয়াৰত লাইটৰ স্পীডটো কিমান হয় ঠিক আছে এয়াৰত লাইটৰ স্পীডটো কিমান হয় বা ভেকুৱাম বা শূন্যত লাইটৰ স্পীডটো কিমান হয় তোমালোকে মোক ক'বা এই দুটা কুৱেশ্যন তোমালোকৰ বাবে দি থৈছোঁ তোমালোকে মোক ইয়াৰ এনচাৰটো দিবা ঠিক আছে চ' ক্লিয়াৰ হ'ল ৰিফ্ৰেকশ্যন কি হয় আৰু ইয়াৰ যিটো মেইন কাৰণ ৰিফ্ৰেকশ্যন হোৱাৰ মেইন কাৰণ যিহেতু ডিফাৰেণ্ট মিডিয়ামত ডিফাৰেণ্ট স্পীড হয় চ' সেইকাৰণে আমি কি হয় ৰিফ্ৰেকশ্যনটো ঘটে বুলি ক'লোঁ চ' মই বুজাই দিলোঁ কিয় ডিফাৰেণ্ট মিডিয়ামত ডিফাৰেণ্ট স্পীড হয় কাৰণ তোমাক যদি মই ৰানিং ট্ৰেক এটা দিওঁ তাত দৌৰিবলৈ দিছোঁ তাত তুমি দৌৰিব পাৰিছা পুৰা ফাষ্ট পুৰা স্পীডত গৈছা কিন্তু ছেইম দৌৰটো তোমাক মই যদি কওঁ পানীৰ মাজত দৌৰা পাৰিবা জানো পচিবল নহয় ন তোমাৰ কাৰণে সেইটো যিমান স্পীডত তুমি ৰানিং ট্ৰেকত দৌৰিছা সিমান মানে ফাষ্ট তুমি চুইমিং পুলত দৌৰিব নোৱাৰা হয় চ' আমি গম পালোঁ যে তাৰ পৰা আমাৰ যিটো লাইট আছে সেই লাইটৰ কি হয় স্পীডটো ডিফাৰেণ্ট মিডিয়ামত বেলেগ বেলেগ হয় চ' যাৰ বাবে আমাৰ কি হয় এই ৰিফ্ৰেকশ্যনটো ঘটে বুলি আমি ক'লোঁ ক্লিয়াৰ হ'ল তেনেহ'লে ৰিফ্ৰেকশ্যন কিয় ঘটে ৰিফ্ৰেকশ্যন কি হয় চ' এইটো কেতিয়াবা কুৱেশ্যন সুধি দিব পাৰে ঠিক আছে এই কুৱেশ্যনটো কেতিয়াবা সুধি দিব পাৰে যে কিয় ৰিফ্ৰেকশ্যন ঘটে এইটো তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন কেতিয়াবা আহিব পাৰে চ' এইটো মনত ৰাখিব যে ৰিফ্ৰেকশ্যন অকাৰ্ছ বিকজ অফ দ্য লাইট উইথ দ্য ডিফাৰেণ্ট স্পীড ইন ডিফাৰেণ্ট মিডিয়াম ক্লিয়াৰ হৈছে তেনেহ'লে চ' এতিয়া চোৱা নেক্সট পইণ্টৰ আমাৰ কি আছে নমস্কাৰ অনলাইন এডুকেশ্যনেল প্লেটফৰ্ম অভিত শিক্ষালৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এই এপ্লিকেশ্যনৰ জৰিয়তে আপোনালোকে কোৰ্ছসমূহ কি ধৰণে লাভ কৰিব সেয়া মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ অভিত শিক্ষা এপটো ডাউনলোড কৰিবলৈ আপোনালোকে প্ৰথমে প্লে ষ্ট'ৰলৈ যাব লাগিব আৰু প্লে ষ্ট'ৰত গৈ আপোনালোকে চাৰ্চ কৰিব অভিত শিক্ষা তাত আপোনালোকে এই এপটো দেখা পাব আৰু তাৰ পৰা আপোনালোকে এপটো ডাউনলোড কৰি ল'ব পাৰিব এপটো ডাউনলোড হোৱাৰ পিছত আপোনালোকে যেতিয়া এপটো ওপেন কৰিব তেতিয়া স্ক্ৰীনত দেখুৱাৰ ধৰণে লগইন উইথ হোৱাটছআপ বটনটোত ক্লিক কৰিব তাৰ পিছত আপোনালোকে সেন্ড মেছেজ টু সাইন ইন অপশ্যনটোত ক্লিক কৰিলে এটা আপোনালোকে লিংক পাব আৰু এই লিংকটোত গৈ আপোনালোকে এপটো ওপেন কৰিব পাৰিব এপটো ওপেন কৰাৰ পিছত আপোনালোকে অভিত শিক্ষাই আগবঢ়োৱা বিভিন্ন ধৰণৰ কোৰ্ছসমূহ দেখিবলৈ পাব য'ত আপোনালোকে আপোনালোকৰ
পছন্দ অনুসৰি যিকোনো এটা কোৰ্সত সিলেক্ট কৰিলে আপুনি সেই কোৰ্সটোৰ বিষয়ে ডিটেইলছ লাভ কৰিব পাৰিব যদিহে আপোনালোকে স্কুলৰ বিভিন্ন ধৰণৰ কোৰ্সসমূহ চাবলৈ বিচাৰে তেতিয়া কোৰ্স ইন অপচনটোত ক্লিক কৰিলে তাত থকা স্কুল একাডেমিক্স অপচনটোত ক্লিক কৰি সেভ এণ্ড কন্টিনিউ কৰি ল'ব আৰু ইয়াৰ লগে লগে আপোনালোকে স্ক্ৰীনত দেখুওৱা ধৰণৰ বিভিন্ন ধৰণৰ কোৰ্সসমূহ দেখিবলৈ পাব ইয়াৰ ভিতৰত আপুনি ইয়াৰে যিকোনো এটা কোৰ্সত ক্লিক কৰিলে সেই কোৰ্সৰ কন্টেন্টখিনি আপোনালোকে দেখা পাব আৰু তাৰ পিছত আপোনালোকে পেমেন্ট অপচনটো কৰিব বিচাৰিলে পে নাও অপচনটোত ক্লিক কৰিলে আপুনি পেমেন্ট কৰিব পাৰিব পেমেন্ট কৰিবলৈ আপোনালোকৰ আগত বহুকেইটা অপচন আছে যিকেইটা অপচনত আপুনি তাৰে ভিতৰত যিকোনো এটা অপচনত ক্লিক কৰিলে আপোনালোকে পেমেন্ট কৰিব পাৰিব আপোনালোকে ইউপিআই আইডি অৰ্থাৎ গুগল পে ফোন পে ৰো কৰিব পাৰে কাৰ্ড পেমেন্টও কৰিব পাৰে নেট বেংকিংৰো কৰিব পাৰে যদিহে আপোনালোকে পেমেন্টটো পে ইন ইনষ্টলমেন্টত ল'ব বিচাৰে তেতিয়া হলে আপোনালোকে পে ফাণ্ডছ ইনষ্টলমেন্ট এই অপচনটোত ক্লিক কৰিলে আগৰ নিচিনাকৈ পেমেন্ট অপচনসমূহ খোল খাব আৰু তাৰ ভিতৰত আপোনালোকে যিকোনো এটা অপচনত ক্লিক কৰি পেমেন্টটো কৰি ল'ব পাৰিব তেন্তে আজি ডাউনলোড কৰক অভিত শিক্ষা এপ